অসমৰ সংৰক্ষিত বনাঞ্চলত এইবাৰ নগাৰ কৃষিপাম। নাগালেণ্ডৰ একাংশ লোকে বিনা বাধাই অসমৰ ভূমিত কৰিছে খেতি। চকুমুদা কুলিৰ ভাৱত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ব্যাকুম বন বিভাগ। প্ৰথমে চাওক এই দৃশ্যসমূহ। লহপহকৈ বাঢ়িছে কচু গছ। আন আন খেতিও এই এলেকাত। এয়া কোনো সাধাৰণ কৃষিভূমি নহয়, এয়া সোণাৰীৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ দৃশ্য। চৰাইদেউৰ অসম নাগালেণ্ড সীমান্তত অৱস্থিত বৃহৎ সংৰক্ষিত বনাঞ্চলখনত এতিয়া নগা দুৰ্বৃত্তৰ আগ্ৰাসন। বনাঞ্চলখনৰ বৃহৎ এলেকাত প্ৰথমে বন ধ্বংস আৰু তাৰ পাছত এনেদৰে কৃষিকৰ্ম আৰম্ভ কৰিছে নাগালেণ্ডৰ একাংশ লোকে। ND24ৰ সাংবাদিকৰ কেমেৰাত বন্দী হৈছে অভয়পুৰ সংৰক্ষিত বনাঞ্চলত চুবুৰীয়া ৰাজ্যখনৰ একাংশ লোকৰ আগ্ৰাসন। এই ফলকখনলৈ মন কৰক। বিনা অনুমতিত বনাঞ্চলত প্ৰৱেশ নিষেধ বুলি ঠিকেই লিখি ৰাখিছে, কিন্তু এইসমূহ দৃশ্যই ভালদৰে বুজাই দিছে যে সোণাৰীৰ বন বিভাগৰ বৰমূৰীয়াৰ আশীষ লৈ একাংশ নগা দুৰ্বৃত্তই সংৰক্ষিত বনাঞ্চলখনত চলাইছে ৰাজত্ব। লেচাই বন শিবিৰৰ নিচেই কাষতে এতিয়া নগাই পাতিছে কৃষিপাম। এৰিয়াটো আপোনাৰ অভয়পুৰ। লেচাই কেম্পটো কিমান দূৰ ইয়াৰ পৰা? ইয়াৰ পৰা আপোনাৰ 1.5 কিলোমিটাৰ হ'ব। মানে কেম্পটোৰ ওচৰতে নগাই খেতি কৰিছে? হয়, কেম্পটোৰ ওচৰত। এই যিটো এৰিয়াত কচু খেতি কৰিছে সেইটো নগালেণ্ডৰ পৰা কিমান দূৰ সেইডোখৰ? নগালেণ্ডতো লাগি আছে। নদীখন পাৰ হৈ আহি যায়? নদী পাৰ হৈ আহি যায়। নগা দুৰ্বৃত্তৰ এই অবৈধ কৃষিপামৰ পৰা কিছু দূৰতেই আছে নামতোলাস্থিত খণ্ড বন বিষয়াৰ কাৰ্যালয়। কিন্তু এইটো কাৰ্যালয়ত বন সংৰক্ষণ নহয়, বন ধ্বংসৰ লাইচেন্স দিবলৈহে কেইজনমান বিষয়া বহি থকাৰ অভিযোগ উত্থাপন হৈছে। নগাই খেতি কৰি আছে, কিমান চাল পৰা কৰি আছে নগাই একো কৰিব পৰা নাই। একো পৰা নাই। ইয়াতে আছে নামতোলা গেট, ফৰেষ্টৰ গেট। আহে যায় চাই। লেচাই কেম্পো আছে, ওচৰতে খেতি কৰি আছে। আমি চাই আছো, একো কৰিব পৰা নাই। একে অভিযোগ নাফুকস্থিত আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বৰমূৰীয়াসকলৰ বিৰুদ্ধে। কাৰ্যালয়ত বহি কেৱল কমিছনৰ অংক কৰাৰ অভিযোগ থকা বন বিষয়াসকলে গম পায়নে চুবুৰীয়া ৰাজ্যৰ লোকে আহি বন ধ্বংস কৰি এনেদৰে বনাঞ্চলখনত খেতি কৰাৰ কথা? মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, আপোনাৰ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ দায়িত্বহীন কৰ্মকাণ্ডই স্তম্ভিত কৰিছে চৰাইদেউৰ ৰাইজক। প্ৰশ্ন হয়, নগা দুৰ্বৃত্তৰ এই অবৈধ কৃষিপাম উচ্ছেদ কৰিবলৈ সাহস হ'বনে বন বিভাগৰ? সোণাৰীৰ পৰা মৃতুপৰ্ণ গগৈৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।